হয় নিউজ 18 অসমৰ সমূহ দৰ্শকসকলৰ বাবে বিশেষকৈ দুটা মন্তব্য আগবঢ়াবলৈ যত্ন কৰিম। আমাৰ নিউজ 18 অসমৰ ডেস্কত বিশেষ দুটা মন্তব্য আহিছে। মুখ্যমন্ত্ৰী দেলোৱাৰ হুছেইন মেহবুবুল হক আদিৰ নিচিনা খতম কৰি দিব বুলি যি সাংবিধানিক মন্তব্য আগবঢ়ালে সেই সন্দৰ্ভত অসম বিধানসভাৰ বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়াৰ প্ৰতিক্ৰিয়া। আকৌ এটা মন্তব্য আছে, আগন্তুক পঞ্চায়ত নিৰ্বাচনত বিৰোধী দলসকলৰ সৈতে মিত্ৰজোঁট সন্দৰ্ভত অসম বিধানসভাৰ কংগ্ৰেছ বিধায়িনী দলৰ দলপতি দেৱব্ৰত শইকীয়াৰ প্ৰতিক্ৰিয়া। মই দুটাকৈ মন্তব্য মই পোনপটীয়াকৈ নিউজ 18 অসমৰ সমূহ দৰ্শকসকলক শুনাবলৈ মই যত্ন কৰিম। এজন মুখ্যমন্ত্ৰীৰ আসনত অধিষ্ঠিত ব্যক্তিৰ পৰা যিজনে সংবিধানৰ ৰক্ষাৰ শপত লয়, যিজনে সকলোৰে প্ৰতি সমবিচাৰ কৰিম বুলি এটা শপত লয়, তাৰপিছত বিশেষ এটা জাতি জনগোষ্ঠীক এনেকৈ টাৰ্গেট কৰি লোৱাটো একেবাৰে গৰ্হিত কাম। মুখ্যমন্ত্ৰী মহোদয়ে কিয় এনেকুৱা কৰি থাকে মই নাজানো। এহাতেদি তেখেতে ক'ব মানে ইছলাম ধৰ্মী লোকসকলক প্ৰশংসা কৰি থাকে, মই দেখা পাইছোঁ এই ঈদৰ সময়ত প্ৰশংসা কৰিলে। যোৱাকালিও কাৰোবাক বোধকৰো এনেকুৱা বক্তব্য দিছে ৰাজহুৱা, আৰু তাৰপিছত আকৌ কোনোবা অঞ্চলত গৈ পেলাই কিছুমান অশোভনীয় কথাও কয়। তেখেতে কিয় এইচব কৰি আছে এইটো নিশ্চয় সকলোৱে আলোচনা কৰা উচিত, চিন্তা কৰা উচিত তেখেতৰ কি হৈছে। কংগ্ৰেছ দলে যোৱা সময়ছোৱাত কৈ আছে আমি যদি বুজা পৰা কৰিব লাগে আমি বুজা পৰা কৰিও বিজেপি বিৰোধী শক্তিৰ লগত একেলগে খেলিব পাৰোঁ। যিসমূহ পঞ্চায়ত যিসমূহ বিধানসভা সমষ্টিত তেওঁলোকে বিচাৰিছে অন্য দলে, সেই বিষয়টো লৈ চূড়ান্ত সিদ্ধান্ত ল'ব দলীয় হাইকমাণ্ডে, মানে ষ্টেট হাইকমাণ্ডে, আৰু তাৰপিছত তেনেকৈ খেলা হ'ব। মোৰ নাজিৰা সমষ্টিত CPI দলে কেইখনমান আসন বিচাৰিছিল, আমি এই বিষয়ত কথা পাতিছোঁ, কাৰণ তেওঁলোকৰ এজন বিধায়ক আছিলে এটা সময়ত 2006 চনৰ পৰা 2011 চনলৈকে। এই গতিকে তেওঁলোকে যেনেকৈ বিচাৰিছে আমি বুজা পৰা কৰি তেওঁলোকৰ প্ৰাৰ্থীকো 2-এখন আসন দিয়াৰ ব্যৱস্থা কৰিছোঁ। বিৰোধী দলে তেনেকুৱা একো দেখা নাই। অলপ হয়, আমাৰ দেৰি হৈছে, কিন্তু ষ্টেট লেভেলত নহ'লেও আমি তৃণমূল পৰ্যায়ত কিন্তু আমি প্ৰস্তুতি চলাই আছোঁ, প্ৰস্তুতি কৰিয়ে আছোঁ। প্ৰাৰ্থী নিৰ্বাচনো হৈ আছে, বিজেপিৰ বিৰুদ্ধে আমি বিভিন্ন সভা সমিতিও কৰি আছোঁ, এই গোটেইখিনি কৰি আছোঁ। অৱশ্যে তাৰ মাজতেই মুখ্যমন্ত্ৰীয়ে যিবিলাক টোপ দি আছে, এই টোপৰ কাৰণে কি হয় মই ক'ব নোৱাৰোঁ, কিন্তু কেতিয়াবা হিতে বিপৰীতো হৈ দেখা যায়। এতিয়া গোটেই অসমত অৰুণোদয় নামত জুই জ্বলাই দিছে মুখ্যমন্ত্ৰীয়ে, এইটো বেয়া কথা। যিবিলাক মোৰ নিজৰ সমষ্টিতে মই দেখা পাইছোঁ শাৰীৰিকভাৱে বিশেষ সক্ষম বিধৱা বা অবিবাহিতা, তেওঁলোকক নাম কৰ্তন কৰি দিছে, সেইবিলাকক দিয়া হ'ব। যদিহে তেওঁলোকৰ পৰিয়ালত যোৱা এবছৰত মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰা 1,00,000টা চাকৰিৰ ভিতৰত চাকৰি কাৰোবাৰ পাইছে, তেতিয়াহ'লে বঞ্চিত হ'ব। কিন্তু এতিয়া নতুন এখিনিক দিবলৈ পুৰণা এখিনিক কাটিবলৈ গৈছে, যিটো বৰ উচিত হোৱা নাই, আৰু এইবিলাকে তেওঁলোকক বিপদত পেলাব। এনেকুৱা ঘটনা গোটেই অসমতে হৈ আছে, যিটো বৰ শুভ লক্ষণ নহয় তেওঁলোকৰ। নিশ্চিতভাৱে য'ত সম্ভৱ হয় তেওঁলোকে সেইটো কৰিব পাৰিব। আমাৰ সমষ্টিত মই কৈছোঁ, মোক অন্য দলৰ ফালৰ পৰা কোৱা হোৱা নাই, গতিকে মই আশা কৰোঁ। ইফাগৰৰ পৰা ফৰহান লস্কৰৰ ৰিপৰ্ট, নিউজ 18 অসম।